নমস্কাৰ, আজি আকৌ ভিডিঅ' এটা লৈ আহিলোঁ আৰু আজি দেওবাৰ তাতে ভাবিছোঁ আজি ৰাতিপুৱাই বৰ্তমান এয়া মেট্ৰ'লছ চালোঁ। এয়া ধুনীয়াকৈ গুটি চুটিবিলাক ধুনীয়াকৈ ওলাই ওখ উঠিছেগৈ আৰু বৰ্তমান ইয়াতে ভিতৰতে শাক ওলাইছে তাকে ছিঙি ল'লোঁ আৰু ধুনীয়া লাগে খাই খুতৰীয়া শাকটো। আৰু এইফালে ধুনীয়াকৈ লৈ লৈছোঁ মাছ এডাল আনিব লাগিব, ধুনীয়াকৈ খাব লাগিব। আৰু ৰাতিপুৱাই বৰ্তমান পাপৰ বনাই দিছে চাহৰ লগত খাবলৈ, কাৰণ যিহেতু ডিউটি গ'লে আৰু একেলগে বহি পেলাই খাবলৈ পোৱা নাযায়, সেইকাৰণে দেওবাৰ বুলি আৰু একেলগে বহি পেলাই খাওঁ আৰু সকলোৱে মিলি জুলি। দিল কাবাব দিল খাই দিম মই। এইটো কেনেকুৱা ধৰণৰ পকৰি ষ্টাইলিছ। Dari mukuna kala kala chasma. Gari gari mukuna kala kala chasma. Oh. Kya kana ka muka bole? Gari gari mukura kala kala chasma. Gari gari mukura kala kala chasma. চাওক বৰ্তমান 40-50 টকামান মানে মই ছিঙি লৈ আহিলোঁ, মানে ওচৰতে আছিলে ধুনীয়া ঢেকীয়া শাক। চাওক এয়া 10 টকা, 10 টকা, 40-50 টকা হৈ যাব আৰু, কাৰণ এইবিলাক কচু ঢেকীয়াই খাব লাগে। সাৰ নিদিয়া বস্তু খালে মানে পেটৰ কাৰণেও ভাল, মানে আৰু শৰীৰটোৰ কাৰণে ভাল আৰু, কাৰণ এইবিলাক মানে সাৰ নাই দিয়া বস্তু, ভিটামিন, সেইকাৰণে ঘৰত খাব লাগে। সেইকাৰণে ছিঙি আনিলোঁ, একদম খাম বাৰু আজি। ভিডিঅ'টো সমাপ্তি কৰি লৈছোঁ, ধন্যবাদ।